আপুনি বিয়া বা যিকোনো অভ্যৰ্থনা পাতিবলৈ ওলাইছে নেকি? তেন্তে নিমন্ত্ৰণ কৰোঁতে সাৱধান হওক। আপুনি ভাবক চিনাকি কোনোবা ৰৈ গৈছে নেকি মাতিবলৈ, নহলে হ'ব পাৰে লংকা কাণ্ড। এতিয়া বিয়াৰ বতৰ। ফাগুনী বতাহত ভাসিছে ৰঙীন শোভা, মতলীয়া হৈ পৰিছে বহুজন। প্ৰেমৰ ৰহন সনা এইহেন সময়ত বহুজনে মেলিবলৈ লৈছে যুগ্ম জীৱনৰ পাতনি। সকলোৰে আশা ফাগুনী বতৰৰ দৰে ৰঙীন হৈ পৰক আগন্তুক জীৱনৰ বাটছোৱা। বিয়া বুলি ক'লে কইনা দৰাৰে নহয়, গোটেই ঘৰখন পৰিয়ালৰ লগতে মিত্ৰীৰ কুটুমৰ মাজতো লাগে বিয়াত কোনে কি কৰিব সেই লৈ সকলোৰে আৰম্ভ হয় বিবিধ পৰিকল্পনা। পিছে ৰব, আপোনাৰ ঘৰতো বাৰু কেনেবাকৈ চলিছে নেকি বিয়াৰ আয়োজন? পৰিয়ালৰ কাৰ ভাগত কি দায়িত্বই বৰ্তাই দিছে আপুনি? যেনে কোনে কি বজাৰ কৰিব, কোনে ৰভাৰ কামৰ দায়িত্ব ল'ব বা কোনে বিয়াৰ বাবে মানুহ মাতিব। পিছে আপুনি বাৰু বিয়াৰ অতিথি মতাৰ দায়িত্ব কাক দিছে? সেই দায়িত্ব নিজে লৈছে নেকি? বিয়াৰ সকলো দায়িত্ব সকলোকে ভগাই দিছে যদি বাৰু ঠিকেই আছে, কিন্তু বিয়াৰ বাবে নিমন্ত্ৰণ দিয়া ব্যক্তিজনক ভালকৈ সকলো বুজাই বহাই ল'ব কাক কাক পাতিব। কিয়নো বিয়ালৈ বুলি নিমন্ত্ৰণ নাপাই এজন যুৱকে আন এজন লোকক গুলীয়াই হত্যা কৰাৰ চেষ্টা কৰে। ঘটনাৰ বিৱৰণী অনুসৰি চনু নামৰ লোকজনৰ ঘৰত আছিল তেওঁৰ পুত্ৰৰ বিবাহৰ অনুষ্ঠান, যাৰ বাবে 20 মাৰ্চ বৃহস্পতিবাৰে চনুৰ ঘৰত হৈ আছিল কিছু মাংগলিক ৰীতি নীতি। তেনে সময়তে ৰভাথলীত উপস্থিত হয় চনুৰ কাষৰীয়া বংশ আৰু তেওঁৰ বন্ধু তৰুণ। এই বিয়ালৈ বুলি চনুৱে বংশক নিমন্ত্ৰণ নিদিয়াৰ বাবে দুয়োৰে মাজত বাক বিতণ্ডাৰ সৃষ্টি হয়। আনকি এটা সময়ত নিজৰ খঙক নিয়ন্ত্ৰণ কৰিব নোৱাৰি বংশে চনুক গুলীয়াই হত্যা কৰাৰ চেষ্টা কৰে। এই গুলীচালনাৰ ফলত চনুৰ বাওঁ হাতত গুলী লাগে। পৰৱৰ্তী সময়ত সকলোৰে তৎপৰতাত আহত লোকজনক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোৰ সৃষ্টি হৈছে এক উত্তেজনাময় পৰিস্থিতি। ইফালে এই ঘটনা সংঘটিত কৰিয়ে চেক বুজি উক্ত স্থানৰ পৰাও পলায়ন কৰে বংশ আৰু তেওঁৰ বন্ধু তৰুণ। আপোনাৰ হয়তো মনত এতিয়া প্ৰশ্ন উদয় হৈছে, ক'ত সংঘটিত হৈছে এই ঘটনাটো? আমি উল্লেখ কৰা এই ঘটনাটো পিছে অসমৰ নহয়। এই ঘটনাটো সংঘটিত হৈছে ৰাজধানী দিল্লীৰ গাজিয়াবাদত। ইতিমধ্যে এই খবৰ আৰক্ষীয়ে লাভ কৰাৰ পাছতে সেই স্থানত আৰক্ষী উপস্থিত হয়। জানিব পৰা মতে ভুক্তভোগীৰ ঘৰত সেইদিনা হালধি সনাৰ নিয়ম অনুষ্ঠান আছিল। হালধি সনাই অনুষ্ঠানলৈ নিমন্ত্ৰণ লাভ কৰা নাছিল অভিযুক্তই, যাৰ বাবে তেওঁ এজন বন্ধুৰ সৈতে উক্ত স্থানত উপস্থিত হয় আৰু বিপৰীত পক্ষৰ লগত কাজিয়াত এনেদৰে লিপ্ত হয়। পৰৱৰ্তী সময়ত অভিযুক্তই লগত নিয়া মৰণাস্ত্ৰৰে ভুক্তভোগীক গুলী কৰে। বৰ্তমান ভুক্তভোগী লোকজন চিকিৎসালয়ত ভৰ্তি হৈ আছে। বৰ্তমান তেওঁৰ অৱস্থা পূৰ্বতকৈ কিছু সুস্থিৰ হৈছে বুলি জানিব পৰা গৈছে। ইফালে ভুক্তভোগীৰ পৰা লাভ কৰা অভিযোগৰ ভিত্তিত ত্ৰনিকা আৰক্ষী থানাত এটা গোচৰো ৰুজু কৰা হৈছে। পলায়ন কৰা অভিযুক্তক আটক কৰিবলৈ কেইবাটাও গোট গঠন কৰা হৈছে। শীঘ্ৰে আৰক্ষীৰ জালত পৰিব অভিযুক্ত কেইটা। নিউজ ডেস্ক ৰিপৰ্ট, পিবি সংবাদ।